সবৰে মনটো ভাল 10,000 পাব সকলোৰে মনটো ভাল লাগি আছে নহয় তো যাৰ কাৰণে আপোনালোকে 10,000 টকা পাব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কাৰণে এটা প্ৰথমে জোৰছে হাততালি বজাই দিয়ক আৰু এজন মানুহ আছে ইয়াতে অলপ আগতে কৈ থৈ গৈছে যে ভাষণ বেছি নিদিও আপোনালোকক ইলেকশ্যনৰ সময়ত ভাষণ দিব আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া তেওঁৰ কাৰণে আৰু দীঘলকৈ এটা হাততালি বজাই দিয়ক ইয়াত আমাৰ ইএম এমচিএলএ আৰু আমাৰ দলৰ নেতৃবৃন্দ আছে তেখেতসকলে আপোনালোকক সহায় কৰিছে আৰু তাৰ কাৰণে আপোনালোকে আজি বাওখুংৰি সমষ্টিত 24,984 গৰাকী মহিলাই একেলগে 10,000 টকা পাইছে তেওঁলোকৰ কাৰণে আৰু দীঘলীয়া হাততালি এটা বজাই দিয়ক বাইদেউ 10,000 টকাৰে কি কৰিব আজি কেইটা বজাত আহিছে ৰাতিপুৱা কেইটাত আহিছে 7টাতে আহিছে মাতিছিল কেইটাত দিছে কেইটাত মাতিছিল 9টাতে মাতিছে আমিতো মিটিং দিছিলো 12টা বজাত 9টাত কিয় মাতিছে আমি মিটিং 12টাতে দিছিলো তো 9টাতে মাতিছে নেকি ৰাতিপুৱা সবে কেইটাত ওলাইছে 7টাতে ৰাতি হোৱা নাই কোনে হোৱা নাই ৰাতিপুৱাতো 7টাত ওলাব লাগিলে ৰাতিটো হোৱা নাই কোনে হোৱা নাই এবাৰ হাত দাওচোন চাওঁ কোনে হোৱা নাই ইমান মানুহ হোৱা নাই গতিকে 10,000 লৈয়ে যাব লাগিব বাওখুংৰি সমষ্টিত 29,883 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিলোঁ আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো অঞ্চলতে আমি সকলো আই মাতৃকে লাখপতি বাইদেউ বনাব পাৰোঁ মুখ্যমন্ত্ৰীৰ এই লাখপতি বাইদেউ বনোৱাৰ সপোনেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰা হৈছিল অসমত সকলো সমষ্টিতে আমি এনেকুৱা ধৰণে প্ৰতিগৰাকী আই মাতৃক আমি 10,000 টকাকৈ দি আহিছোঁ আজি বাওখুংৰি সমষ্টিতো আমি প্ৰায় 25,000 আই মাতৃক এই চেক প্ৰদান কৰিলোঁ আৰু আমাৰ বিশ্বাস আছে যে এই ধৰণে আমি অসমৰ গ্ৰাম্যাঞ্চলত থকা বা চহৰ অঞ্চলত থকা প্ৰতিগৰাকী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ আই মাতৃক আমি বিভিন্ন ধৰণৰ উদ্যমিতাৰ কাম কৰিবলৈ উৎসাহ দি সকলোকে লাখপতি বাইদেউ বনাবলৈ সহায় কৰিম এইখিনিয়ে আমাৰ চৰকাৰৰ লক্ষ্য আৰু সেই লক্ষ্যৰে আমি কামসমূহ আগবঢ়াইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ